নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। যোৰহাট জিলা স্বাস্থ্য সমিতি আৰু এইডছ নিয়ন্ত্ৰণ কোষৰ উদ্যোগত বিশ্ব এইডছ দিৱস উদযাপন কৰা হয়। নিউজ ডাইৰেক্ট ৰিপৰ্ট। যোৰহাট জিলা স্বাস্থ্য সমিতি আৰু এইডছ নিয়ন্ত্ৰণ কোষৰ উদ্যোগত বিশ্ব এইডছ দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে 1 ডিচেম্বৰ দেওবাৰে সমগ্ৰ বিশ্বৰ লগতে যোৰহাটতো যোৰহাট জিলা স্বাস্থ্য সমিতি আৰু এইডছ নিয়ন্ত্ৰণ কোষৰ উদ্যোগত বিশ্ব এইডছ দিৱস উদযাপন কৰা হয়। চিনামৰা বাগিচা কৰ্তৃপক্ষৰ সহযোগত বাগিচাৰ দুৰ্গা মন্দিৰৰ সভাগৃহত অনুষ্ঠিত হোৱা সজাগতা সভাখনিৰ মুকলি কৰে স্বাস্থ্য বিভাগৰ আয়ুক্ত অভিজিত গগৈয়ে। মই নমস্কাৰ জনাইছো আৰু আজিৰ সভাৰ যি মূল পূজা আপোনালোক সকলোকে মই কবিতা পাইছো আৰু আপোনালোকলৈ মই নমস্কাৰ জনাইছো। আজি আপোনালোকে গম পাইছে যে আজি বিশ্ব এইডছ দিৱস। মই তদলৈকে আপোনাৰ ভাষাতে কথা পাতিব বুলি ভাবিম যে আজি একটা বেলেগ দিন বিশ্ব এইডছ দিৱস। তো একেবাৰে জানিলে বাৰু এইডছ মানে কি? বাৰু মোৰ সারা আছে বলে দিবি এইডছ মানে কি? মই তোদেরকে এটা কথাই বলতে চাইছি যে আজি এই দিনটায় আজি স্যারসকল আছে যে তোদেরকে এই বেমারটার বিষয়ে কি কম কি হলে বেমারটা হয় আর কি করব লাগে এইগুলা কথা জানাতে লাগে। প্রথমে মই তোদেরকে ধন্যবাদ দিচ্ছি যে এই চিনামৰা বাগানটা বহুত মানুষ আছে, তো ইমানগুলো মানুষের মাঝে আজি তোরা কলগে হয় এই মিটিংটা আছে। সরকারি মিটিং যেতিয়া হয় আঁচনিগুলা যেতিয়া ঘোষণা করে তেতিয়া মানুষের একটা সমাগম হয় যে কি কি দিব কি কি নাই, ওগুলো একটা বেলেগ কথা। কিন্তু যেতিয়া এইরকম মিটিংগুলা হয় তেতিয়া আমরা দেখি যে মানুষ খুব কম আছে, যে বলে যে সার্ভেগুলা আইলো কি বলে করে গেল আর আমরা বুঝাই নাই পাইলি, কিন্তু বুঝতে লাগবে। এটা যেটা দিন হইল এটা আমরা বেমার কি এটা যেগুলা বেমার আছে ওগুলা কথা আমরা বুঝতে লাগবে, আমরা নিজেও বুঝবো আর তারা আজ নিজেও বুঝতে লাগবে আর তাদের ঘরের কিনারে যেগুলা মানুষ না এলো ওগুলাকে বুঝাতে লাগবে। কারণ বলে বেমার এটা যেগুলা বেমার আছে ওগুলা খুচরা বেমার বুঝা পাই না গো, বুঝা পাই না যে আমরা ইনকম করলে না হবে যে ওদের ঘরে বেমারটা হয়ে গেল আর ওদের ঘরে হবে। কারণ এই একটা ইনকম বেমার করোনা মনে আছে না? এবার মনে আছে না আজ 2-3 বছর আগে করোনা বেমারটা কি কম ছিল? হ্যাঁ, আমরা কিমান ভয় থাকেছিল, মানুষকে ভিড় করা হয়ে যাচ্ছিল, মানুষের এইডছ নিয়ন্ত্ৰণ বৰ্ডৰ নডেল বিষয়া বিশিষ্ট চিকিৎসক ডাক্তৰ ভক্তিময় ভট্টাচাৰ্যই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বিশিষ্ট চিকিৎসক ডাক্তৰ দিলীপ দেৱশৰ্মা, সমাজসেৱিকা কবিতা তাছা, চাহ বাগিচাখনিৰ প্ৰবন্ধক অশোক বৰণ চৌধুৰীয়ে, টিআইৰ প্ৰবন্ধক হিল্লুল বৰা, ধপাত নিয়ন্ত্ৰণ কোষৰ আঞ্চলিক সমন্বয়ক ৰুধিৰ প্ৰকাশ শৰ্মাই বহুমূলীয়া বক্তব্য প্ৰদান কৰে। বাকচুং স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া বিশিষ্ট চিকিৎসক ডক্টৰ গণেশ শৰ্মা, সমাজকৰ্মী জগন্নাথ অগ্নিবৰা, পোহৰ লাইভ 8ৰ স্বত্বাধিকাৰ অমৰ বৰুৱা, আছাম ইউনিয়ন ৱৰ্কিং জাৰ্নেলিষ্টৰ উপসভাপতি তথা নিউজ নাও চেনেলৰ স্বত্বাধিকাৰ উৎপল দাস, বিশিষ্ট সাংবাদিক প্ৰিয়ংকা সেনাপতি উপস্থিত থকা সভাখনিৰ আধ্যৰে সামূহিক স্বাস্থ্য বিষয়া কাব্যশ্ৰী মহন্তই ডক্টর ভক্তিময় ভট্টাচার্য স্যারে যোগ দেখাই দিয়ে এই জগাত যোগ তাত মই যাওঁ আৰু তাত মই কাম কৰোঁ। এইটো আমি জানো, আজিকালি ভালকে বুজিছো যে কি আমাৰ মাজত এতিয়া HIV ভাইৰাছটো সেক্সুৱেলি বাঢ়ি যোৱা নাই। আমাৰ মাজত ঢেৰ ড্ৰাগছ খোৱা মানুহ আছে। এই ড্ৰাগছ খোৱা মানুহকেইটা গ্ৰুপ পাতি হাজাৰ টকা দি ড্ৰাগছ কিনে, কিন্তু 10 টকীয়া বেজি এটাই লয় আৰু এই গ্ৰুপত বেজিটো এজনৰ পৰা এজনলৈ পুছ কৰি থাকে। তাৰ মাজত যদি কোনোবা এজন HIV পজিটিভ হয় তেনেহলে সেই গোটেইকেইটাকে পজিটিভ বনাই পেলায়। এতিয়া মই আপোনাক কম যে মই 2016 চনত মই জয়পুৰ ৰাজস্থান গৈছিলো। তাত NGO এটাই মোক লৈ গ'লে তাত কলেজলৈ
এই কলেজতে এনেকা স্পিচ দিওঁতে মই কৈছো আপোনালোকে বিয়া কৰাৰ আগত HIV পৰীক্ষা কৰাই ল'ব। কাৰো মাথাত লিখা নাথাকে মই HIV পজিটিভ। আজি ময়ে আপোনাৰ লগত আছো, মোৰ মাথাত এইটো লিখা নাই যে কি মই HIV পজিটিভ। ল'ৰা হওক ইয়া ছোৱালী, বিয়া কৰাৰ আগত HIV পৰীক্ষা কৰাই ল'ব। উল্লেখযোগ্য যে উক্ত সভাতে স্বেচ্ছাসেৱী অনুষ্ঠান ৰুদ্ৰাক্ষীৰ এটি নাম সহায়ৰ তৰফৰ পৰা বাবলি দে মহিলাসকলক বিনামূলীয়া নেপকিন বিতৰণ কৰি মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। উক্ত সভাখনিতেই চাহ বাগিচাৰ শিল্পীসকলে ঝুমুৰ নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।